সেপ্টেম্বৰ যেনেকে কৈছিলো আজি 10 সেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিম। আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব, মই এখন সাংবাদিক মাল কৰি এখন সিনেমা কৰিম, আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব, টক শ্ব' পাতিব। চৰকাৰ তেনেকে নচলে। চৰকাৰ গাম্ভীৰ্যতাৰে চলে, চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে। আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা, আমি গোচৰটো যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ, সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম। আমিতো মই জানাত 6 বজাত SIT-য়ে মোক সাক্ষাৎ কৰিব, মোক প্ৰতিবেদনখন দিব। 10 সেপ্টেম্বৰ যেনেকে কৈছিলো আজি 10 সেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিম। মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই, গতিকে ৰিপৰ্টটো পঢ়িব লাগিব। আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে, মই তেনেকুৱা চিনেমা কৰিব খোজা নাই। ৰিপৰ্টটো দিব, চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব। যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব, মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম, আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব, টক শ্ব' পাতিব, চৰকাৰ তেনেকে নচলে। চৰকাৰ গাম্ভীৰ্যতাৰে চলে, চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে।